हेलो फ्रेंड्स वेलकम टू बेटर लाइफ মই পম্পী আপোনাক স্বাগতম জনাইছো আজি আমি স্নেক্সৰ ৰেচিপি লৈ আহিছো মই আপোনালোকৰ ওচৰলৈ বিশেষকৈ ইভিনিং কিবা এটা স্নেক্স খাব মন যায় আৰু সহজতে পটককে বনাই দিব পৰা বস্তু আজি মই বনাই দেখাম ষ্টাফ ব্ৰেড চপ আহকচোন ৰেচিপিটো চাওঁ প্ৰথমে মোক লাগিব ব্ৰেড লাগিব ইয়া চব মই এটা ডাঙৰ পেকেট ব্ৰেড লৈছো আৰু এটা গিলাসৰ সহায়েৰে এদৰে ঘুৰণিয়াকৈ কাটি লৈছো আৰু বাকি যিখিনি তাৰ কিনাৰৰ অংশ সেইখিনি মই এদৰে ব্ৰেড গ্ৰামছ বনাই লৈছো আধা কাপ মান মই ময়দা লৈছো ষ্টাফিং খিনি বনাবৰ কাৰণে মই ইয়া লৈছো পিয়াজ খুব মিহিকৈ কাটি লৈছো আৰু মটৰ বইল কৰি লৈছো ইয়া আলু বইল কৰি লৈছো আৰু ইয়া ৰিফাইন অইল লৈছো এ বিলাহী লৈছো খুব মিহিকৈ কাটি লৈছো অকনমান টমেটো সস লৈছো আৰু জলকীয়া কেঁচা জলকীয়া লৈছো আৰু এয়া লৈছো চিলি ফ্লেক্স লৈছো নিমখ হিচাপ অনুসৰি অকনমান কাশ্মীৰী ৰেড চিলি পাউডাৰ এয়া লৈছো মই অকনমান জিৰা গুৰি আৰু অৰ্গেনো এটো আপোনাৰ অপচনেল নহলেও কথা নাই ললে ভাল লাগে আৰু এয়া অকনমান চাট মছলা এইখিনি বস্তুৱে মই লৈছো আৰু আপোনালোকে যদি বিচাৰে বিশেষকৈ লৰাছালিক অকমান সবজিটো বেছি খুৱাব লাগে নাখায় হেতু কাৰণে আসতে মই এদৰে ব্ৰেডৰ ভিতৰটো খুৱাই পেলাই সবজিখিনি খুৱাব বিচাৰো আপোনালোকে এদৰে ইয়াৰ লগত ক্যাপসিকামো দিব পাৰে মিহিকৈ কাটি আৰু কেঁচা ধনিয়া দিব পাৰে মোৰ বৰ্তমান নাছিলে কাৰণে মই দিয়া নাছিলো ইয়া মই ব্ৰেডৰ চপটোৰ যিটো ষ্টাফিং কৰিম তাৰ কাৰণে এখিনি চাওক যিখিনি বইল আলুৰ দেখুৱাইছিলো মই এখিনি ভাঙি মিহিকৈ গুৰি কৰি লৈছো আৰু তাৰ লগত কুটি ৰাখা যিখিনি বিলাহী কুটি ৰাখা বিলাহীখিনি দিছো এতিয়া মই যিখিনি পিয়াজ মিহিকৈ কুটি ৰাখা পিয়াজখিনি দিছো আৰু যিখিনি মটৰ বইল কৰি ৰাখিছিলো মটৰখিনি দিছো চাট মছলাখিনি দি দিছো আৰু ইয়া জিৰা গুড়া মই জিৰা গুড়া দিছো আৰু এখিনি জলকীয়া গুড়ি কেঁচা জলকীয়া মই দি দিছো আৰু এখিনি যিখিনি চিলি ফ্লেক্স লৈছিলো অকনমান চিলি ফ্লেক্স দিছো অকনমান অৰ্গেনো দিছো মই এখিনি মই নিমখ দিলো এতিয়া মই আটাইখিনি বস্তু ভালদৰে সানি লম ইতিমধ্যে ইয়া চাওকচোন মোৰ ষ্টাফিংৰ কাৰণে আলুখিনি মই সানিলো ভালদৰে গোটেই বস্তুখিনি মিলাই লৈছো যিখিনি ময়দা লৈছিলো ময়দাখিনি এতিয়া ঘোল এটা প্ৰস্তুত কৰি লম ইয়া চিলি ফ্লেক্স দিছো আৰু অকনমান অৰ্গেনো দিছো আৰু জোখ অনুসৰি অকমান নিমখ দিছো পানী দি এটা ঘোল প্ৰস্তুত কৰি লম চাব যাতে ঘোলটো ডাঠ নহয় অকনমান ঢিলাকে কৰিম জুলিয়াকে কৰিম এদৰে মই ব্ৰেড পিস লম লৈ অকনমান ইয়াত সস সানিম সসটো এই কাৰণে সানিছো যাতে আলুখিনি সুন্দৰভাৱে ইয়াত লাগি ধৰে এই আলুখিনি এদৰে মই ব্ৰেডটোত দি ৰাখিম এদৰে ষ্টাফিংৰ আলুখিনি মই এদৰে ইয়াত ব্ৰেড পিছত লগাই লম আৰু মই এতিয়া আৰু পিস এদৰে ওপৰত কভাৰ কৰিবৰ কাৰণে ব্ৰেডত এদৰে আকৌ লগাই লম টমেটো সসটো সক লগাই লৈ মই এদৰে সক খুব ধুনিয়া হৈছে এটো ব্ৰেড কইন্স বুলিও ক'ব পাৰে আৰু ব্ৰেড ষ্টাফ চপ বুলিও ক'ব পাৰে ইয়া সক ইতিমধ্যে প্ৰস্তুত হৈ গৈছে এদৰে মই আপোনাক আৰু এটা কৰি দেখুৱাই লম তাৰ পাছত মই এই ঘোলখিনি লেটিয়াই পাছৰ প্ৰসেছটো কৰিম এদৰে আৰু মই ইয়াৰ দ্বিতীয় পৰ্যায়টো আপোনাক দেখাও মই এদৰে প্ৰস্তুত কৰি লোৱা ব্ৰেডটো চাওক এদৰে যিখিনি ময়দাৰ ঘোল বনাই ৰাখিছিলো এইদৰে ময়দাৰ ঘোলত কোট কৰিম চাওক দেখিছেনে এইদৰে ময়দাৰ ঘোলত মই লেটিয়াই লৈছো আৰু নেক্সট প্ৰসেছটো মই যিখিনি ব্ৰেড গামছ আপোনাক কৈছিলো ব্ৰেড গামছ লৈছিলো এইদৰে ব্ৰেড গামছত মই লেটিয়াই দিম চাওক আপুনি এইদৰে দিব
খাবলৈ খুব ভাল হয়, খুব ক্ৰাঞ্চি হয়, খুব ভাল লাগে। এইদৰে বাৰ্গাৰৰ নিচিনাও লাগে খাবলৈ। এয়া চাওক, এইদৰে প্ৰস্তুত কৰি ল'ব। এইদৰে চাওক, গোটেইখিনি মই ব্ৰেডৰ ষ্টাফিং কৰি পেলাই চবখিনি প্ৰস্তুত কৰি লৈছোঁ। প্ৰস্তুত কৰি লোৱা ব্ৰেড চপবোৰ এয়া চাওক, এইদৰে তেলত দি দিম। চাওক, খুব ভাল হয়। এতিয়া আমি গেছটো চিমত দিম। চিমত দিলে যেতিয়া ভিতৰৰ অংশখিনিও ভালদৰে সিজি যাব। আৰু বনোৱাৰ পদ্ধতিটো খুবেই সহজ, খুব ভাল হয়। এয়া ইতিমধ্যে হৈ গৈছে। চাওক, এটা গোল্ডেন কালাৰ আহিছে। সেইদৰে টিচুৰ সহায়েৰে প্লেটত টুকি ৰাখিম। এয়া চাওক, ইতিমধ্যে প্ৰস্তুত হৈ গ'ল ব্ৰেড চপকেইটা। আৰু মই আপোনালোকক এটা কাটি দেখাওঁ, কিমান ধুনীয়াকৈ ভিতৰলৈকে সিজে আপোনালোকে চাব পাৰিব। এয়া চাওকচোন, ষ্টাফিং ব্ৰেড চপ প্ৰস্তুত হৈ গৈছে। খুব সুন্দৰ হয় খাবলৈ। এয়া চাওকচোন, দেখিবলৈও খুব ভাল লাগিছে। মোৰ ল'ৰা ৰিয়ানেতো কয়েই তাৰ ওৱান অফ ফেভৰেট হয় এইটো স্নেক্স, সি বোলে খুব ভাল পায়। আশা কৰিছোঁ আপোনালোকে বনাই খাই চাব ষ্টাফিং ব্ৰেড চপ। ফ্ৰেণ্ডছ, আশা কৰিছোঁ নিশ্চয় আজি ব্ৰেড চপৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিছে, এইদৰে আপোনালোকে বনাই এবাৰ খাই চাব। সঁচাই খুব ভাল লাগে খাবলৈ। আৰু ইভিনিং চাহৰ লগত তেনেকুৱা এটা চটপটা বস্তু খাবলৈ মন যায়েই। আৰু আমাৰ চেনেল বেটাৰ লাইফ উইথ পম্পী মিতালী চাই থাকিব আপোনালোকে। আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ কৰি থাকিব। আৰু মই পম্পী নতুন নতুন ৰেচিপিলৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। আজিলৈ আহোঁ, ধন্যবাদ।